প্রিয় ছাত্রছাত্রীসকল, আজিৰ ভিডিঅ'ত আমি সমাধান কৰিম চাৰিটা প্ৰশ্ন। অনুশীলনী 4.3 ৰ চাৰিটা প্ৰশ্ন 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ আৰু 7 নম্বৰ। এই চাৰিটা প্ৰশ্ন তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত সদায় আহি থকা দেখা যায়। গতিকে আজিৰ ভিডিঅ'খন তোমালোকে মনোযোগেৰে দেখিবা আৰু সমাধান কৰিবা, আৰু কেনেদৰে সমাধান কৰা হয় এই প্ৰচেছবিলাক তোমালোকে মনত ৰাখিবা। আৰু যিসকলে আজিৰ এই ভিডিঅ'খন চাই আছে, যদি নতুন হৈ থাকে তেনেহ'লে এটা অনুৰোধ কৰি আছোঁ, তোমালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি লগতে থাকিবা। আৰু ভিডিঅ'খন চাই যদি ভাল লাগে তেন্তে এটা লাইক আৰু কমেণ্ট কৰি যাবা। 4.3 আমি বাকী 1, 2 আৰু 3 এইবিলাক সমাধান কৰিছোঁ। প্লেলিষ্টত তোমালোকে পাই যাবা, সেইবিলাক তোমালোকে দেখি ল'বা। আৰু আজি আমি সমাধান কৰিম 4 নম্বৰ, 5 নম্বৰ আৰু এইফালে আছে, আৰু এইফালৰ দুটা হৈছে 6 আৰু 7 নম্বৰ। এই চাৰিটাই প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চোৱা 4 নম্বৰত কি কৈছে যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতি ক্ৰমবোৰৰ যোগফল 1/3 হয়। তেওঁৰ বৰ্তমান বয়স উলিওৱা। কৈছে যে 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ দুটা বয়স, এই দুটাৰ বয়সৰ প্ৰতিক্ৰম ল'ব লাগিব। প্ৰতিক্ৰম লৈ যদি যোগ কৰা হয় কি পাওঁ, যে 1/3 পোৱা যাব। এইটো এটা কণ্ডিশ্যন দিয়া আছে। আমি এই কণ্ডিশ্যন দুটা লৈ আমি সমাধান কৰিব লাগিব। আহক বেছি সময় নষ্ট নকৰি অংকবিলাক সমাধান কৰোঁ। ধৰা হ'ল ৰহমানৰ বৰ্তমান বয়স x বছৰ। গতিকে 3 বছৰ আগৰ ৰহমানৰ বয়স হ'ব কিমান? যেহেতু বৰ্তমান হৈছে x, গতিকে আমি 3 বছৰ আগলৈ যাব লাগিব। গতিকে আমি কি কৰিম? x - 3 কৰিম। বছৰ বৰ্তমানৰ পৰা 3 বিয়োগ কৰিবা। আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়স হ'ব কিমান? 5। এতিয়া x ৰ লগত প্লাছ কৰিবা, যেহেতু বৰ্তমান বয়স x হয়, গতিকে x ৰ লগত কি কৰিবা? 5 প্লাছ কৰি দিলে 5 বছৰ আমি প্লাছ কৰিলোঁ। প্ৰশ্নমতে কি পাম? যেহেতু প্ৰতিক্ৰমৰ যোগফল আমাক দিয়া আছে, গতিকে প্ৰশ্নমতে কি হ'ব? যে 1 প্ৰথম বয়স যিটো আছে সেইটো কি কৰিবা? x - 3 প্ৰতিক্ৰম হৈ গৈছে। এইটো আছিল বয়স, মানে 3 বছৰ আগৰ বয়স। এইটো আমি ইয়াক উল্টাই দিছোঁ, অৰ্থাৎ 1/x - 3 কৰিছোঁ। এইটোই হৈছে কি? প্ৰতিক্ৰম। অৰ্থাৎ যিকোনো সংখ্যাৰ তুমি উল্টাই দিলে যিটো পাবা সেইটোই হ'ব কি? প্ৰতিক্ৰম। এতিয়া প্লাছ আছে 1/x, আকৌ কি আছে? x + 5 ইকুৱেল টু এই দুটাত যোগ কৰিলে কি হয়? 1/3 হয়। এতিয়া আমি যেহেতু সমাধান কৰিব লাগিব, সমাধান কৰিবলৈ আমাক কি কৰিব লাগিব? সৰল আকাৰ বনাব লাগিব। অৰ্থাৎ আমি সদায় চেষ্টা কৰিম দ্বিঘাত সমীকৰণ বনাবলৈ চেষ্টা কৰিম, হয় না নাই? গতিকে আমি কি কৰিম? যোগ কৰিম। যোগ কৰিলে লসাগু ল'ব লাগিব। আৰু লসাগু কি আহিব? x - 3 আৰু x + 5 আহিব। এতিয়া আমি যোগ কৰিম, গতিকে x - 3 দি আমি ডিভাইড কৰিম। কি থাকিব? x + 5 থাকিব। গতিকে x + 5 ৰ লগত ওপৰৰ 1 আছে, এইটোৰ লগত পূৰণ কৰিবা। নাইবা এনেকৈ বুজিবা যে ক্ৰছ পূৰণ কৰিবা, ক্ৰছ যদি এনেকুৱা যদি থাকে, অৰ্থাৎ 1 × x + 5 হ'ব ক্ৰছ পূৰণ কৰিলে। গতিকে x + 5 ব্ৰেকেট দিবা, প্লাছ আছে প্লাছ দিবা। এতিয়া এনেকৈ ক্ৰছ পূৰণ কৰিলে x - কি হ'ব? 3 ইকুৱেল টু 1/3 আছে, লিখি দিবা। ওপৰত ব্ৰেকেট উঠাই দিম আৰু তলত কি কৰিম? পূৰণ কৰিম। অৰ্থাৎ x + 5 প্লাছ x - 3 তলত কি হ'ব? x ৰ লগত কি কৰিবা? এইখিনি পূৰণ কৰিবা। অৰ্থাৎ x + 5 পূৰণ কৰিবা x দি, আৰু মাইনাছ আছে -3 লিখিবা, আৰু x + 5 এইখিনিৰ লগত পূৰণ কৰিবা। ইকুৱেল টু 1/3 লিখি দিবা। এতিয়া ওপৰত দুটা x দেখা পাই আছোঁ, গতিকে দুটা x তাৰমানে 2x, আৰু কি আছে?
5ৰ পৰা 3 বিয়োগ কৰা কি হ'ব 2 হ'ব আৰু তলত x ৰ লগত x পূৰণ কৰিলে কি হয় x স্কয়াৰ হ'ব x ৰ লগত 5 প্লাস 5 x আৰু -3 into x 3x হ'ব আৰু মাইনাস প্লাস কি হ'ব মাইনাস হ'ব গতিকে মাইনাস প্লাস মাইনাস যদি হয় 3 into 15 গতিকে 15 পাবা equal to 1/3 প্লাস মাইনাস কৰিম ওপৰত আছে 2x - 2 তলত আছে x স্কয়াৰ প্লাস মানে পাঁচটা x ৰ পৰা তিনিটা x বিয়োগ কৰিলে কি হ'ব 2x হ'ব আৰু -15 আছে লিখি দিবা equal to 1/3 তোমালোকে ক্রস মাল্টিপ্লাই কৰিবা পূৰণ কৰিবা ঠিক আছে তো এইখিনি লগত 1 ৰ লগত যদি পূৰণ কৰা কি হ'ব এইখিনি থাকিব 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হয় এই সংখ্যাটোই পাম 2x - 15 equal to কি হ'ব 3 ৰ লগত এইখিনি পূৰণ কৰিম অৰ্থাৎ 3 into এইখিনি 2x - 2 কৰিম x স্কয়াৰ 2x - 15 লিখিছো আৰু 3 into 2 মানে 6x 3 into 2 মানে 6 হয় কিন্তু মাইনাস আছে এটা -6 এতিয়া একেফালে লৈ আহিবা গোটেই কেইটা x স্কয়াৰ প্লাস 2x -15 গতিকে 6x প্লাস আছিল ইফালে আহিলে কি হ'ব -6x 6 আছিল মাইনাস গতিকে এটো আহিলে প্লাস হ'ব 6 ইকুয়াল টু ইফালে থাকিল 0 x স্কয়ার আছে লিখিবা দুটা x প্লাস হয় আৰু 6টা আছে মাইনাসৰ গতিকে নিশ্চয় দুটা দি দিলে কি হ'ব চাৰিটা থাকিব মাইনাসৰ হয় না নাই গতিকে -4x লিখিবা আৰু 15 মাইনাস আছে আৰু প্লাসৰ আছে ইয়াতে কি 6 গতিকে যদি প্লাস মাইনাস কৰা কি হ'ব 9 হ'ব অৰ্থাৎ -9 তোমালোকে এটা বস্তু লক্ষ্য কৰা ইয়াতে কি আছিল ইয়াতে আছিল +5 আৰু -3 আছিল নিশ্চয় গতিকে -3 কৰিলে কি থাকিব +2 থাকিব ইয়াতে +2 দিয়া ভুল হৈ গৈছে তোমালোকে কাৰেক্ট কৰা এটো ইয়াতে প্লাস হ'ব আৰু ইফালে ক্রস পূৰণ কৰা হৈছিল ইয়াতেও কি হ'ব প্লাস ইয়াতেও কি হ'ব প্লাস হৈ যাব এতিয়া আমি সাইড চেঞ্জ কৰিলে কি হ'ব ইয়াতে প্লাস দিছো কিন্তু এটো মাইনাস হ'ব গতিকে আমি -15 আৰু -6 কৰিলে কি হয় 21 হয় ইকুয়াল টু 0 এতিয়া আমি মধ্যম পদ বিভাজন পদ্ধতি এপ্লাই কৰি অৰ্থাৎ x স্কয়াৰৰ হহক কি আছে 1 1 ৰ লগত পূৰণ কৰিবা দুৰ্বক পদটো 21 পূৰণ কৰিলে কি পাম 21 পাম এতিয়া কথা হল আমাৰ চেষ্টা থাকিব কি মিডল টার্ম মধ্যম পদটো বনাবলৈ অৰ্থাৎ 21 ক তুমি ভাঙিবা কি দি 3 into 7 21 হয় আকৌ 7 - 3 কৰিলে কি পাও 4 পাও হয় না নাই গতিকে 4 ৰ ঠাইত কি লিখিবা 7 - 3 গতিকে 4 ৰ ঠাইত কি লিখিম 7 - 3 আৰু ইনটু আছে কি x -21 equal to 0 ব্ৰেকেট উঠাই দিম এতিয়া x স্কয়ার মাইনাস আছে into 7 into x 7x minus into minus plus hobo in 3 into x 3x minus 21 equal to 0 এতে লক্ষ্য কৰা ইয়াৰ পৰা কমন লবা প্ৰথম দুটাৰ পৰা কি কমন যাব x আৰু ইয়াতে থাকিব কি x minus 7 আৰু এই দুটাৰ পৰা কমন ললে আমি 3 এটা কমন লম ইয়াতে থাকিব x 3 into x 3x হয় x আৰু 3 into -7 কৰিলে কি হ'ব 21 গতিকে 7 হৈছে আৰু প্লাসৰ আগৰ আৰু পিছৰ পৰা কি x - 7 কমন আছে গতিকে x - 7 তোমালোকে কমন লবা আৰু ইয়াতে থাকি গল কি থাকি গৈছে x আৰু +3 equal to 0 গতিকে কি হ'ব x - 7 equal to 0 or
কি x প্লাছ 3 ইকুৱেল টু 0। ইয়াৰ পৰা লিখিব পাৰিম x ইকুৱেল টু মাইনাছ আছিল 7 ইফালে গ'লে প্লাছ 7 আৰু ইয়াৰ পৰা x ইকুৱেল টু যেহেতু প্লাছ 3 আছে গতিকে ইফালে গ'লে মাইনাছ 3 হ'ব। যে এইটো অসম্ভৱ হ'ব কাৰণ বয়স কেতিয়া নেগেটিভ হ'ব নোৱাৰে, গতিকে লিখি দিবা অসম্ভৱ। গতিকে x ৰ মান আমি কি পাইছোঁ 7। x এর মান যদি 7 হয় তার মানে কি যে বর্তমান বয়স রহমানের বর্তমান বয়স কিমান হয় 7 বছর। গতিকে রহমানের বর্তমান বয়স হল 7 বছর। এতিয়া 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 5 নম্বৰ প্ৰশ্নটোত কি কৈছে, এটা শ্ৰেণী পৰীক্ষাত শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটাৰ যোগফল 30। শেৱালীৰ দুটা সাবজেক্ট গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ এই দুটাৰ যোগফল 30 হয়। তাই যদি গণিতত আৰু 2 নম্বৰ বেছি, তার মানে শেৱালী যদি গণিতত যদি আৰু 2 নম্বৰ বেছি নম্বৰ লাভ কৰে, ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন। এই নম্বৰ দুটাৰ পূৰণফল অৰ্থাৎ যি দুটো নাম্বার অর্থাৎ গণিতৰ 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম, এই দুটা যদি পূৰণ কৰা হয় পূৰণফলটো 210 হলেহেঁতেন। তাইৰ বিষয় দুটাত পোৱা নম্বৰবোৰ উলিওৱা। ধৰা হল শেৱালীৰ গণিতৰ নম্বৰ x। যদি গণিতৰ নম্বৰ x হয় তেনেহলে যেহেতু দুটা সাবজেক্টৰ টোটাল নাম্বার কি আছিল 30, আমি এটা ধৰিছো x, এটা x ধৰিছো, গতিকে শেৱালীৰ ইংৰাজীৰ নম্বৰ কি হ'ব, ইংৰাজীৰ নম্বৰ 30 মাইনাছ x হ'ব। যেহেতু টোটাল নাম্বার আছিল 30, তার পৰা x হৈছে গণিতৰ, বাদ দিয়া কি হল এইখিনি হল ইংৰাজী নম্বৰ। আকৌ গণিতৰ 2 নম্বৰ বেছি হলে তার মানে গণিতের ধৰিছো x, 2 নম্বৰ যদি বেছি হয় তার মানে কি হ'ব x প্লাস কৰিব লাগিব 2, হয় না নাই, তেতিয়াহে বেছি হ'ব। আৰু ইংৰাজীৰ 3 নম্বৰ কম হলে তার মানে ইংৰাজীৰ নম্বৰটো কি আছিল 30 মাইনাছ x আছিল ইংৰাজীৰ, গতিকে আৰু 3 নম্বৰ কি হ'ব কম হ'ব লাগিব। যদি আৰু 3 নম্বৰ কম হয় গতিকে 30 মাইনাছ x মাইনাছ কৰিব লাগিব কিমান 3, তেতিয়া আমি কি পাম 30 মাইনাছ 3 কৰিলে 27 মাইনাছ x। যে এই দুটো নাম্বার এইটো এটা x প্লাস 2 আৰু 27 মাইনাছ x এই দুটা নাম্বার পূৰণফল দিয়া আছে 210 দিয়া আছে আমাক। গতিকে আমি লিখিব পাৰিম প্ৰশ্নমতে কি হ'ব, প্ৰশ্নমতে আমি লিখিব পাৰিম যে এই দুটা পূৰণ কৰিব লাগিব x প্লাস 2 আৰু কি হয় 27 মাইনাছ x, এই দুটা পূৰণ কৰিলো, পূৰণফল আমাক দিয়া আছে 210। পূৰণ কৰিলে কি হ'ব, x এর লগত প্ৰথমে এইখিনি পূৰণ কৰিবা 27 মাইনাছ x আৰু প্লাস আছে প্লাস 2 লগত কি কৰিবা 27 মাইনাছ x ইকুয়াল টু 210 লিখি দিবা। x ইনটু 27 27x x ইনটু x মাইনাছ আছে x স্কয়ার হল আৰু প্লাস 2 ইনটু 24 54 হ'ব, প্লাস মাইনাস মাইনাস 2 ইনটু x 2x ইকুয়াল টু 210 হ'ব। যেহেতু আমি দ্বিঘাত সমীকরণ বনাম গতিকে আমি প্ৰথমে x স্কয়ার থকাখিনি আগত লিখিম আৰু 27x x ৰ পৰা দুটা x বাদ দিয়া, বাদ দিলে কিমান হ'ব প্লাস 25x হ'ব। তাৰ পিছত আছে কি এইখিনি ইফালে লৈ আহিবা অৰ্থাৎ প্লাস 54 আছে লিখা আৰু 210 প্লাস আছে হোফালে প্লাস আছে বাওফালে আহিলে কি হ'ব মাইনাস হৈ যাব ইকুয়াল টু কি থাকিল 0 থাকিল। গতিকে প্ৰথমে আমি মাইনাস দি গুটিখিনিক পূৰণ কৰি দিম, মাইনাস দি এইখিনিক আমি পূৰণ কৰি দিলে কি হ'ব x স্কয়ার হ'ব আৰু ইয়াতে প্লাস আছিল মাইনাস 25x হ'ব, ইয়াতে প্লাস আছিল ইয়াতে মাইনাস 54 হ'ব আৰু ইয়াতে মাইনাস আছে প্লাস 210 ইকুয়াল টু 0। এইটো লাইন আমি লিখি দিছো। এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা যে কেনেকৈ আহিল, মানে x স্কয়াৰৰ হহক আছে 1 1 ইনটু আৰু দৰ্বক পদ 156 আছে, পূৰণ কৰিলে কি পাম 156 হ'ব। 156
এতিয়া 156ক তুমি ভাঙিবা, ভাঙি মধ্যম পদটো প্লাস মাইনাস কৰি বনাব লাগিব। কি দি ভাঙিব পাৰিম? 2 দি ভাঙিব পাৰিম। অৰ্থাৎ 2 1ৰ ভিতৰত নাযায়, 15 15ৰ ভিতৰত 7 1 থাকিল 8, আকৌ 2 দি ভাঙা যায়, 2 2 3 গুণ 6, ইয়াতে থাকি 1 9 হল, আকৌ কি দি যাব 3 দি যাব, 3 13 গুণ কি হয় 39 হয়। এতিয়া কথা হল মধ্যম পদটো 25 আছে, 25 2 2 গুণ 4 4 3 গুণ 12 হয়, 12 আৰু ইয়াতে 13 আছে, এই দুটা যদি যোগ কৰা কি হয় 25 হয়, মধ্যম পদ হয়, হয় না নাই? গতিকে যেহেতু হয় আমি কি কৰিম 25ৰ ঠাইত 12 প্লাস 13 লিখিম। লিখিছো যে x স্কয়ার মাইনাস 25ৰ ঠাইত 12 প্লাস 13 into x plus 156 equal to 0. ব্রেকেট উঠাই দিলে 12 into x plus minus 13 into x plus 156 equal to 0. প্রথম দুটার পৰা কমন কি যাব? নিশ্চয় x কমন যাব, ইয়াতে থাকিল x minus 12 আৰু এই দুটাৰ পৰা মাইনাস এটা minus 13 কমন যাব, 13 into কি হয় 12 156 হয়। গতিকে 13 এটা কমন লবা, কমন লৈছো, ইয়াতে থাকিল x মাইনাস কমন লওয়া হয়েছে x মাইনাস কি হয় 12 হয়, ইকুয়াল টু কি হয় 0। মাইনাসৰ আগৰ আৰু পিছৰ পৰা কি কমন যাব? x minus 12, ইয়াতে থাকিল x আৰু এইফালে থাকিল minus 13 ইকুয়াল টু কি হয় 0। গতিকে কি লিখিব পাৰিম যে x minus 12 equal to 0 or কি x minus 13 equal to 0। ইয়াৰ পৰা x equal to কি হ'ব? মাইনাস আছিল, এইফালে গলে ৰাইট সাইডত গলে প্লাস 12 আৰু ইয়াৰ পৰা x equal to minus 13 আছিল প্লাস 13 হল। এতিয়া কথা হল x ৰ মান আমি দুটা পাইছো, গতিকে আমি দুবাৰ কৰিব লাগিব। যদি x equal to 12 হয় তেন্তে গণিতৰ নম্বৰ হ'ব 12 আৰু ইংৰাজীৰ নম্বৰ হ'ব কিমান? ইংৰাজীৰ নম্বৰ কি আছিল মনত আছে না নাই? ইংৰাজীৰ নম্বৰ আমি ধৰিছিলো গণিতৰ নম্বৰ x আৰু ইংৰাজীৰ নম্বৰ কি আছিল 30 minus x আছিল। নিশ্চয় যদি 30 minus x আছিল, গতিকে আমি এই সূত্ৰত অৰ্থাৎ 30 minus x ৰ ঠাইত কিমান হ'ব 12 হ'ব। x ৰ ঠাইত 12 হৈছে, এতিয়া 30 minus 12 কৰিলে কি হ'ব 18 হ'ব। যদি x equal to 13 হয় তেন্তে গণিতৰ নম্বৰ হ'ব 13 আৰু ইংৰাজীৰ নম্বৰ হ'ব 17। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নত কি কৈছে? এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি, পথাৰখনৰ বাহু দুটাৰ দিক উলিয়া। যেহেতু আমাক কি দিয়া আছে? এটা আয়তাকাৰ দিয়া আছে, গতিকে আমি এটা প্ৰথমে চিত্ৰ আঁকিম। চিত্ৰ আঁকিলে তোমালোকে অতি সোনকালে সমাধান কৰিব পাৰিবা। চিত্ৰ সহায়ত আয়তাকাৰ এটা পথাৰ লৈছো, এ বি চি ডি এটা পথাৰ। ইয়াৰ পৰা আমি এটা চুটি বাহু ধৰিম, ধৰি লৈছো এইটো এটা চুটি বাহু হ'ব, অৰ্থাৎ বি চি বাহুটো হয় চুটি বাহু। x ধৰিছো, ধৰা হল চুটি বাহুৰ দিক x কি মিটাৰত আছে, মিটাৰ দিবা, মিটাৰ এককবিলাক পিছত দিলেও হ'ব, x ধৰি লৈছো এইটো। আৰু কি হৈছে প্ৰশ্নমতে কি আছে? কৰ্ণৰ দিক মানে 60 বেছি হয়, হয় না নাই? কৰ্ণৰ দিক, গতিকে কৰ্ণৰ দিক হ'ব কিমান? x plus 60 মিটাৰ, এইটো কৰ্ণ হয়। যদি এইখিনি যদি x হয় মানে ইয়াতকৈ 60 মিটাৰ বেছিৰ কথা কৈছে, গতিকে এইখিনি কি হ'ব x plus 60। আৰু এই আয়তাকাৰ পথাৰৰ যেটো দীঘল বাহু আছে এইটো হয় x plus 30 আৰু দীঘল বাহুটো হ'ব x plus 30 মিটাৰ। তোমালোকে চিত্ৰত লক্ষ্য কৰা এইটো এ বি চি, এইটো এটা ত্ৰিভুজ হৈছে নিশ্চয়, আৰু ত্ৰিভুজৰ এটা ফৰ্মুলা আছে, যেহেতু এইটো আয়তাকাৰ হয় গতিকে এইটো কি হ'ব 90 ডিগ্ৰী কোণ কৰিব। গতিকে আমি এই ত্ৰিভুজত পাইথাগোৰাছৰ এটা ফৰ্মুলা আছে যে এই বাহু দুটাৰ
বর্গৰ যোগফল কৰ্ণৰ বৰ্গৰ সমান হয় না নাই? এটা একটা ফৰ্মুলা আছিল পাইথাগোৰাছৰ ফৰ্মুলা। গতিকে ত্ৰিভুজ এ বি চিত পাইথাগোৰাছৰ সূত্ৰ মতে মানে এই চিত্ৰৰ পৰা দেখিবা এ বি চি কি আমি তিনিটাই মান পাইছোঁ। ইয়াৰ পৰা আমি ফৰ্মুলাটো লিখিব পাৰিম এ বি স্কোয়াৰ প্লাছ বি চি স্কোয়াৰ ইকুৱেল টু এই দুটা বাহু যোগ কৰিলে বৰ্গৰ যোগ কি হ'ব কৰ্ণ এ চি স্কোয়াৰ হয়। এতিয়া মানবিলাক বহাই দিবা এ বিৰ মান কিমান এ বি মানে কি এ বি এক্স প্লাছ 30 এইটো হয় গতিকে এক্স প্লাছ 30 স্কোয়াৰ আৰু প্লাছ বি চিৰ মান কিমান হয় এক্স স্কোয়াৰ ইকুৱেল টু আৰু এ চিৰ মান কিমান হয় এ চিৰ এক্স প্লাছ 60 চোৱা আমি এ বিৰ মান বহাই দিছোঁ চিত্ৰৰ পৰা এ বিৰ মান কি আছিল আৰু এক্স বি চিৰ মান হয় আৰু এক্স প্লাছ 60 এ চিৰ মান হয়। এতিয়া তোমালোকে চোৱা যে ইয়াতে কি আছে এইটো এটা এ প্লাছ বি হোল স্কোয়াৰ ফৰ্মুলা এপ্লাই কৰা অৰ্থাৎ এক্স স্কোয়াৰ প্লাছ এ টু এ হৈছে এক্স 2ab বি হৈছে 30 প্লাছ বি স্কোয়াৰ মানে 30 স্কোয়াৰ আৰু প্লাছ এক্স স্কোয়াৰ আছে এক্স স্কোয়াৰ লেখা ইকুৱেল টু এইখিনিও ভাঙি দিয়া এক্স স্কোয়াৰ প্লাছ 2 ফৰ্মুলা 2 ইনটু এ হৈছে এক্স ইনটু বি হৈছে 60 প্লাছ বি স্কোয়াৰ মানে 60 স্কোয়াৰ দুয়োফালৰ পৰা লক্ষ্য কৰা মাজত সমান আছে গতিকে আমি এক্স স্কোয়াৰ দুয়োফালে আছে গতিকে কেনসেল কৰিব পাৰিম। এতিয়া আমি ক্যালকুলেশন কৰোঁ এক্স স্কোয়াৰ লেখা প্লাছ 2 ইনটু 3 মানে 6 আৰু এটা শূন্য আছে শূন্য ইনটু এক্স প্লাছ মানে দুটা 30 পূৰণ কৰিলে কি হ'ব 3 ইনটু 3 9 আৰু দুটা 0 0 0 ইকুৱেল টু 2 ইনটু 6 12 আৰু এটা শূন্য আছে শূন্য আৰু এক্স আছে এক্স প্লাছ 60 দুটা আছে দুটা 6 পূৰণ কৰিলে 36 আৰু শূন্য হ'ব দুটা শূন্য গোটেইখিনি একেফালে লৈ আহিবা একেফালে লৈ আহিলে কি হ'ব এক্স স্কোয়াৰ প্লাছ 60x আমি এক্সৰ লগত মিলাই লিখিম সেইকাৰণে আমি প্ৰথমে 120x লৈ আহিছোঁ প্লাছ আছিল মাইনাছ হ'ল 120x প্লাছ 900 লেখা তাৰপিছত এইখিনি লৈ আহা মাইনাছ 3600 তাৰ মানে প্লাছ আছিল মাইনাছ হৈছে 120টা xৰ পৰা 60টা x আমি বিয়োগ কৰিলে কি পাম মাইনাছ 60x হ'ব আৰু ইফালে আৰু এইখিনি প্লাছ মাইনাছ কৰিলে কি হ'ব 27 আৰু শূন্য দুটা এতিয়া যেহেতু আমি মধ্যম পদ বিভাজন পদ্ধতি এপ্লাই কৰিম গতিকে x স্কয়াৰৰ হওক কি আছে 1 পূৰণ কৰা কিমানৰ লগত 2700 পূৰণ কৰিলে আমি 2700 এইখিনি পাম এইখিনিক আমি ভাঙি দিম কি দি ভাঙিম প্ৰথমে চোৱা 3 দি ভাঙা যাব 3 দি 3 9 গুণ 27 গতিকে 0 0 আকৌ 3 দি যাব 3 3 দুগুণ 9 আৰু দুটা 0 আকৌ 3 কিমান বাৰ একবাৰ আৰু 0 0 এতিয়া কিমান দি যাব 2 দি যাব 2 দি গলে 250 আকৌ 225 আকৌ কিমান হয় 5 into 5 25 এতিয়া কথা হল আমি কি কৰি আছো মধ্যম পদটো বনাবলৈ চেষ্টা কৰি আছো হয় না নাই মধ্যম পদ কি আছিল এইখিনিৰ পৰা আমি পূৰণ কৰি দুটা সংখ্যা বনাম আৰু এই দুটা সংখ্যা প্লাস মাইনাস কৰি আমি 60 বনাবলৈ চেষ্টা কৰিম প্ৰথমে চোৱা তোমালোকে যদি 3 3 গুণ 9 হয় 9 এর লগত যদি আকৌ 5 2 গুণ 10 কি কৰা হয় এই দুটা প্ৰথমে লৈছো এই দুটা আৰু এই দুটা পূৰণ কৰিছো কিমান হল 3 3 গুণ 9 9 আৰু 5 2 গুণ 10 পূৰণ কৰিলে কিমান হয় 90
আৰু 3 2 গুণ 6 আৰু 6 5 গুণ কিমান হয় 30 যদি বিয়োগ কৰোঁ 30 অৰ্থাৎ এইটো আৰু এইটো এই তিনিটা পূৰণ কৰি 30 হৈছে 30 বিয়োগ কৰিলে কিমান পাম 90 মাইনাছ 30 কৰিলে 60 হয় তেনেহ'লে আমি এইখিনি ভাঙি দিম x স্কয়াৰ 60 ৰ ঠাইত আমি কি কৰিম 90 মাইনাছ 30 ইনটু x মাইনাছ 2700 আছে লিখি দিওঁ এতিয়া ব্ৰেকেটটো উঠাই দিম ব্ৰেকেট উঠাই দিলে কি হ'ব 90x মাইনাছ ইনটু মাইনাছ প্লাছ 30x মাইনাছ 2700 ইকুৱেল টু 0 এই দুটাৰ পৰা কমন যাব x ইয়াতে থাকিল x মাইনাছ 90 আৰু এই দুটাৰ পৰা প্লাছ 30 একটা কমন লোৱা এতে থাকিব x মাইনাছ 90 3 লগত 90 পূৰণ কৰিলে 30 লগত 90 পূৰণ কৰিলে কি হ'ব 2700 ইকুৱেল টু 0 প্লাছৰ আগৰ আৰু পিছৰ পৰা কমন যাব x মাইনাছ 90 ইয়াতে থাকি গ'ল x আৰু প্লাছ 30 ইকুৱেল টু 0 গতিকে আমি কি লিখিব পাৰিম যে x মাইনাছ 90 ইকুৱেল টু 0 or x plus 30 equal to 0 গতিকে x equal to কি হ'ব 90 হ'ব আৰু x equal to minus 30 হ'ব minus 30 যেহেতু দৈৰ্ঘ্য কেতিয়াও নেগেটিভ হ'ব নোৱাৰে হয় না নাই গতিকে এটো কি হ'ব অসম্ভৱ হ'ব অসম্ভৱ লিখি দিবা অসম্ভৱ গতিকে এটো যদি অসম্ভৱ হয় তাৰ মানে কি x ৰ মান হৈছে 90 x ৰ মান যদি 90 হৈছে গতিকে চুটি বাহুৰ দিক হ'ব কি x লিখি দিবা গতিকে চুটি বাহুৰ দিক কি হয় x মানে 90 চুটি বাহুৰ দিক যদি 90 হৈছে তেন্তে কৰ্ণৰ দিক আমি পাম দীঘল বাহুটোৰ দিক পাম গতিকে দীঘল বাহুৰ দিক কিমান হ'ব দীঘল বাহুৰ দিক কিমান আছিল মনত আছে না নাই দীঘল বাহুটো কি আছিল x + 30 x + 30 x ৰ মান কি হৈছে 90 গতিকে 90 + 30 120 গতিকে এই দুটো আমি উলিয়াব লাগে অৰ্থাৎ দীঘল বাহু আৰু চুটি বাহু এই দুটো আমি উলিয়াব লাগে গতিকে চুটি বাহু হৈছে 90 আৰু দীঘল বাহুটো হৈছে 120 এবিলাক কি মিটাৰ একক দি দিবা মিটাৰ 7 নম্বৰ প্ৰশ্নটো কি কৈছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 দিয়া আছে অৰ্থাৎ দুটা সংখ্যাৰ যদি বৰ্গ কৰা হয় বৰ্গৰ পাৰ্থক্য কি কৈছে 180 বুলি কৈছে আৰু সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ বুলি কৈছে সংখ্যা দুটা উলিওৱা ধৰা হল ডাঙৰ সংখ্যাটো x যদি ডাঙৰ সংখ্যাটো x হয় আৰু সৰু সংখ্যাটোৰ বৰ্গ আমি ধৰি লৈছো 8x তাৰ মানে 8x ৰ কথা কৈছে তাৰ মানে যেহেতু কৈছে 8 গুণৰ কথা বুলি কৈছে আৰু সৰু সংখ্যাটোৰ বৰ্গ 8x প্ৰশ্নমতে কি কৈছে যে সৰু সংখ্যাটোৰ বৰ্গ আৰু ডাঙৰ সংখ্যাৰ বৰ্গ এই দুটাৰ পাৰ্থক্য তেনেহলে ডাঙৰ সংখ্যাটো কি ডাঙৰ সংখ্যাটো হৈছে x যদি ডাঙৰ সংখ্যাটো যদি x হয় তেনেহলে বৰ্গ কৰিম ডাঙৰ সংখ্যা আগত লিখিব লাগিব আৰু সৰু সংখ্যাৰ বৰ্গ আমি কি কৈছো সৰু সংখ্যাটোৰ বৰ্গই কি আছে 8x আছে গতিকে কিন্তু এইটো কিন্তু আমি বৰ্গ কৰিব নালাগে এইটোই হৈছে কি বৰ্গ কৰি যিমান মান পাম সেইটোই এইটো গতিকে ইকুৱেল টু কি আছে 180 আছে পাৰ্থক্যখিনি এতিয়া আমি কি কৰিম একেবাৰে লৈ আহিম যেহেতু দ্বিঘাত বনাব লাগিব x স্কয়াৰ মাইনাছ 8x ইফালে আহিলে মাইনাছ 180 হ'ব ইকুৱেল টু 0 মধ্যম পদ বিভাজন পদ্ধতি এপ্লাই কৰিম সমাধান কৰিম x স্কয়াৰ হওক আছে 1 আৰু 180 পূৰণ কৰিলে 180 হ'ব 180 ভাঙিম আমি মধ্যম পদ বনাবলৈ চেষ্টা কৰিম গতিকে প্ৰথমে কি দি যাব ভাগ যাব 2 দি 290 আকৌ 245 আৰু 4 দি যাব 5 দি যাব বা 3 দিও যায় 3 দি বা 5 দি
5 9 গুণ 45 আকৌ 3 × 3 9 হয়। এতিয়া মধ্যম পদ বনাব লাগিব। 3 3 গুণ 9 9 2 গুণ 18 হয় আৰু ইয়াতে থাকি গ'ল এইটো গৈছে 3 3 গুণ 9 আৰু 2 গুণ 18 আৰু থাকিল 2 3 গুণ 2 5 গুণ আৰু থাকিল 2 5 গুণ এই দুটা 2 5 গুণ কিমান 10 10 যদি বিয়োগ কৰা হয় কি হ'ব 8 হ'ব অর্থাৎ মধ্যম পদ কি আছে 8 আছে গতিকে লিখিম x স্কয়ার 8 ৰ ঠাইতে আমি লিখিম 18 minus 10 into x minus 180 ইয়াতে লক্ষ্য কৰা ব্ৰেকেটটো উঠাই দিম x স্কয়ার 18x আর মাইনাস মাইনাস কি হ'ব প্লাস 18 নহয় মাইনাস মাইনাস প্লাস 10 হ'ব 10x 180 equal to 0 দুটাৰ পৰা কি কমন যাব x কমন যাব ইয়াতে থাকিব x x into x x স্কয়ার হয় ইয়াতে 18 আৰু এই দুটাৰ পৰা কি কমন যায় প্লাস 10 এটা কমন আহিব ইয়াতে থাকিল x 10 ৰ লগত যদি 18 পূৰণ কৰা হয় কি হয় 180 হয় equal to 0 প্লাসৰ আগৰ আৰু পিছৰ পৰা কি কমন যায় x minus 18 আৰু ইয়াতে থাকিল x ইয়াতে প্লাস 10 equal to 0 গতিকে x minus 18 equal to 0 or x plus 10 equal to 0 ইয়াৰ পৰা x ৰ মান বাহিৰ কৰিম মাইনাস আছে 18 ইফালে গলে প্লাস হ'ব 18 আৰু ইয়াৰ পৰা x equal to 10 আছে প্লাস ইফালে গলে মাইনাস 10 হ'ব যেহেতু সংখ্যাত কোনো নেগেটিভ সংখ্যাৰ কথা কোৱা হোৱা নাই গতিকে এটো অসম্ভৱ হ'ব অসম্ভৱ তেনেহলে x ৰ মান কি লম আমি 18 লম আৰু x টো যদি 18 হয় গতিকে ডাঙৰ সংখ্যাটো কি হ'ব 18 হ'ব গতিকে ডাঙৰ সংখ্যাটো হল 18 আৰু সৰু সংখ্যাটো হল সৰু সংখ্যাটো কি আছিল 8x কিন্তু নহয় 8x নহয় তাৰ মানে 8x আছিল বৰ্গ গতিকে যদি বৰ্গ হয় তেনেহলে আমি x ৰ মান বহাব লাগিব বর্গমূল লব লাগিব ঠিক আছে গতিকে 8 ৰ গতিকে x ৰ মান বহাই দিম 18 আৰু পূৰণ কৰিলে কি হ'ব 8 into 8 8 গুণ 64 আৰু 8 6 144 আৰু 144 ৰ আমি জানো বৰ্গমূল কিমান হয় 12 হয় গতিকে সৰু সংখ্যাটো কি হৈছে 12 আৰু ডাঙৰ সংখ্যাটো হৈছে এইটো 18